এরপর মামলার আরম্ভ হলো বিহুর সাগর এক বিহুর মাত্রা এক মাত যখন সেই সময়ৰ এক অন্যতম বিহুৰ সহযোগী আছিল বিহুৰাম বৰুৱা যিয়ে তাল নমস্কাৰ 1969 চনত দৰং জিলাৰ অন্যতম এটি সংঘ পশ্চিম লুকাৰাই বন্ধু মিলন সংঘ এই সংঘই এই দৌৰিপাৰা গাঁৱত প্ৰাণ পাই উঠিছিল আৰু ই গৈ গৈ পাই 53টা বহাগ পাৰ কৰিলে আৰু 53টা বহাগৰ পিছত আমি ইয়াক সোণালী জয়ন্তী উৎসৱলৈ উদযাপন কাৰ্যসূচী আমি আৰম্ভ কৰিলোঁ আৰু আজি তৃতীয় দিনৰ কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আমাৰ হৈ গ'ল আৰু এতিয়া মুকলি সভা আৰম্ভ হ'ব আমি ইয়াতে অসমৰ এগৰাকী বিশিষ্ট গায়ক বোলছবি অভিনেত্ৰী মাননীয় চেতনা দাস ডাঙৰীয়ানীকো আমন্ত্ৰণ জনাইছোঁ আৰু লগতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আছে ইয়াত দুগৰাকী আমাৰ অসমৰ স্বনামধন্য গায়কক আমি আমন্ত্ৰণ জনাইছোঁ আৰু স্মৃতি গ্ৰন্থ এখন উন্মোচন হ'ব বন্ধু মিলন বুলি কবিতা পুথি এখন উন্মোচন হ'ব আমাৰ মুক্তাৰাম কলিতা দাদাৰ গতিকে আমি এটা মেছেজ এটা দিব বিচাৰিছোঁ যে জুবিনবিহীন এই প্ৰথমটো বহাগ দ্বিতীয়টো বহাগ আজি আমাৰ যদিও মনৰ বহুত দুখ আছে এই দুখৰ মাজতো আমি অনুষ্ঠানটো পাতিবলগীয়া হৈছে কাৰণ আমি যোৱাবাৰ কথা দিছিলোঁ গতিকে তেনেকুৱাকৈ আমি অনুষ্ঠানটো কৰিছোঁ আৰু এটা সুন্দৰ বাতাবৰণে এই সমাজখনক এটা সুন্দৰ পথত গতি কৰিব বুলি আশা কৰি এই অনুষ্ঠানৰ জৰিয়তে আমি আশা কৰিছোঁ ধন্যবাদ আজি আমাৰ এই বন্ধু মিলন সংঘৰ সোণালী জয়ন্তীৰ আজি আমাৰ তৃতীয় দিনৰ আজি আমাৰ প্ৰথম কাৰ্যসূচী আমাৰ শোভাযাত্ৰা হৈ গ'ল এই শোভাযাত্ৰাত গোটেই অঞ্চলৰ বৃদ্ধা সকলো ভাই বন্ধু আমাক সুন্দৰভাৱে সহযোগ কৰিছে সেইটো আমাৰ সুন্দৰভাৱে বৰ ধুনীয়াকৈ সেইটো আমাৰ অতিবাহিত হৈ গ'ল এতিয়া আমাৰ মুকলি সভা আছে গতিকে মুকলি সভাত আমাৰ অসমৰ বিভিন্ন সাহিত্যিক তাৰপিছতে আমাৰ অভিনেতা আমি নিমন্ত্ৰণ জনাইছোঁ ইতিমধ্যে তেওঁলোকে আমাৰ মাজত আহি উপস্থিত হৈছে আৰু সন্ধিয়া আমাৰ বাৰবৰণীয়া এখন সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব তাতো আমি অসমৰ বচা শিল্পী আমি নিমন্ত্ৰণ জনাইছোঁ আৰু মই ইয়াতক ক'ব বিচাৰিছোঁ যে আমাৰ ৰঙালী বিহু অসমীয়াৰ দাপোন স্বৰূপ এনেকৈ আহি আমাৰ বন্ধু মিলন সংঘ সোণালী জয়ন্তীত আমি উপনীত হৈছোঁ প্ৰভু ভগৱন্তই সকলো দিশতে এই কাৰ্যসূচীবিলাক সুন্দৰভাৱে আমাক সহায় কৰিছে পাৰ হৈ গৈছে গতিকে যি আমাৰ ৰাতি কাৰ্যসূচী আহি আছে সন্ধিয়া এইখিনিও আমাৰ সুন্দৰভাৱে পাৰ হৈ যায় তাৰ প্ৰভু ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ